Hello everyone, welcome back to my another mini vlog. আজি বনাম মই মাছৰুমৰ আঞ্জা। মাছৰুমখিনি বনাবৰ কাৰণে মই এতিয়া ধুনীয়াকৈ হাতেৰে ছিঙি লৈছো। মাছৰুমখিনি কটাৰী কাটিবৰ কোনো প্ৰয়োজনে নাই, হাতেৰে এনেদৰে ধুনীয়াকৈ ছিঙি ল'ব পাৰি। মাছৰুমখিনিত এতিয়া মই কুহুমীয়া গৰম পানী ঢালি লৈ অকমান দেৰি কাৰণে ৰাখি থম, খুব বেছি 5 মিনিট কাৰণে। এতিয়া মাছৰুমৰ আঞ্জা বনাবৰ কাৰণে ইয়াতে মই পিয়াজ কাটি লৈছো, নহৰু আদা ধুনীয়াকৈ কাটি লৈছো, তাৰ পাছতে শুকান জলকীয়াৰ লগতে কেঁচা জলকীয়াও লৈছো আৰু বিলাহী কাটি লৈছো, তাৰ পাছতে এইফালে লৈছো মছলা হোৱা পাছত ইয়াৰ মই গেছত কেৰাহীখন পাতি দিছো। কেৰাহী পাতি লোৱাৰ পাছত ইয়াত মই পৰিমাণ অনুযায়ী মিঠাতেল ঢালি লৈছো। মিঠাতেলখিনি অকণমান গৰম হ'বলৈ দি তাত কাটি থোৱা পিয়াজখিনি, নহৰু আদা জলকীয়া ঢালি ললো। তাৰ পাছতে এতিয়া ধুনীয়াকৈ লৰাই লম। পিছে আপোনালোকে বাৰু মাছৰুমৰ আঞ্জা খাই পাইছেনে নাই জনাবচোন। একেবাৰে মাংস খোৱাৰ দৰেই লাগে। যদি খাই পাইছে তেন্তে জনাব দেই কেনেকুৱা লাগে। আৰু আছিলে আজি হোলি, আৰু হোলি তেনেকৈ মই খেলিলো বাৰু। আপোনালোকে খেলিলে নে বাৰু? এতিয়া ধুনীয়াকৈ পিয়াজখিনি ৰঙচুৱা হৈ গৈছে। তাতে মই অলপ নিমখ এড কৰি বিলাহীখিনি কাটি দিছো। বিলাহীখিনি দি লোৱাৰ পাছত ভালদৰে লৰাই লৈছো। লৰাই কৰি তাতে মই গোটাই থোৱা মছলাখিনি ঢালি দিছো। মছলাখিনি ঢালি লোৱাৰ পাছত তাতে আকৌ অকণমান গৰম মছলাও দি দিছো। গৰম মছলা দি কৰি অকণমান দেৰি বিলাহীখিনি সিজিবলৈ দি তাত কাটি থোৱা মাছৰুমখিনি ঢালি ললো। মাছৰুমখিনি অলপ দেৰি ভালদৰে সিজাই থাকিম আৰু সিজাই কৰি ৰাতিপুৱাৰ ভাত সাজ খাবৰ কাৰণে ৰেডি কৰিলো। আৰু এইফালে মোৰ মাছৰুমৰ আঞ্জাখিনি ধুনীয়াকৈ হৈ গৈছে। মাছৰুমৰ আঞ্জাখিনি হোৱাৰ পাছতে ভাতৰ থালিখন ধুনীয়াকৈ সজাই ললো আৰু ইয়াতে লৈছো মই মাছৰুমৰ আঞ্জা, তাৰফালে লৈছো বেঙেনা পিটিকা, আলু পিটিকা, জলফাই আচাৰ আৰু সৰিয়হৰ চাটনি। এয়া মই ধুনীয়াকৈ খাই ললো। আকৌ দুপৰীয়াৰ কাৰণে মই পুৰি বনাবলৈ ললো। পুৰি বনাবৰ কাৰণে মই কেৰাহী পাতি দিলো, তাতে ৰিফাইন তেল লৈ ললো। ৰিফাইন তেল লোৱাৰ পাছত মই বেলি থোৱা পুৰি কেইখন দি দিলো। মোৰ পুৰি বনোৱা টেকনিকটো আকৌ অলপ বেলেগ। মই গোল কৰি ডাঙৰকৈ পুৰিটো বেলি লৈ তাত মই 4 ভাগ কৰি দিওঁ। এনেদৰে 4টা হৈ যায়, তেতিয়া সোনকালে হয় ন, যিহেতু এইফালে আমাৰ পুৰি ৰেডি হৈ গ'ল বনোৱা। আৰু দুপৰীয়াৰ আহাৰ হিচাপত মই পুৰি আৰু লোকেল মুৰ্গীৰেই মই খালোঁ। আৰু আজিলৈ মোৰ মিনি ভ্লগটো ইমানেই আছিলে। আজিলৈ বাই বাই।